অগপৰ নিৰ্বাচন কেন্দ্ৰিক আভ্যন্তৰীণ কণ্ডলক লৈ নতুন দিল্লীৰ সভাপতি অতুল বৰাৰ প্ৰতিক্ৰিয়া। তৃণমূল কৰ্মীয়ে কেতিয়াও গণ্ডগোল নকৰে। ডাঙৰ নেতাও এটা সময়ত দল এৰি আঁতৰি গৈছে। খুদ সভাপতিও এদিন দল এৰি গৈছিল। অগপক আৰু পৈতৃক সম্পত্তি নহয়, মই আঁতৰি গ'লেও অসম গণ পৰিষদ দল থাকিব। অগপ ৰাইজৰ তেজেৰে গঢ়া দল। বাহিৰৰ পৰা একাংশই দলত খেলিমেলি লগাবলৈ চেষ্টা কৰে। তৃণমূল কৰ্মীসকলৰ মনোবেদনাক মই সদায় সন্মান কৰি আহিছোঁ আৰু হৃদয়ংগমো কৰিছোঁ। কিন্তু দলীয় নীতি নিয়ম আৰু শৃংখলাবদ্ধতা সকলোৱে মানি চলিব লাগিব। আমাৰ তৃণমূলৰ কৰ্মীয়ে গণ্ডগোল নকৰে নহয়। তৃণমূলৰ কৰ্মীয়ে আৱেগ থাকে, কেতিয়াবা নোপোৱাৰ বেদনা থাকে। কিন্তু আপোনালোকে দেখিছে যে আমাৰ ডাঙৰ নেতাও আঁতৰি গৈছে, খুদ সভাপতিও এটা সময়ত গৈছে। গতিকে তৃণমূলৰ কৰ্মীসকল আমাৰ কাৰণে সদায় সম্পদ আৰু সদায় আমি ইয়াত তৃণমূলৰ কৰ্মী গণ্ডগোল আমাক কিবা কৰা বুলি ভাবিলে মই ভুল কৰে। বাহিৰৰ পৰা একাংশই সদায় চেষ্টা কৰে আৰু তাত যদি কোনোবাই হাত উজান দিয়ে, হাত উজান দিছে নেকি, এই দিশবিলাক নিশ্চয় আমি চোৱা চিতা কৰিব লাগিব। আপুনি দল এৰি যোৱাৰ কথাও এটা ইতিমধ্যে উল্লেখ কৰিছে। তেনেকৈ যদি কোনো জ্যেষ্ঠ নেতা এই ধৰণে দল ময়ো যদি দলৰ পৰা কেতিয়াবা আঁতৰি যাওঁ, আপুনি ধৰি ল'ব অগপ দল থাকিব। কাৰণ দলটো হৈছে ৰাইজৰ তেজেৰে গঢ়া দল। আৰু মই দলৰ কৰ্মীসকলক সদায় কৈছোঁ যে দলটোক আমি সেৱাৰ মাধ্যম হিচাপে ল'ব লাগে। দলটোক আৰু পৈতৃক সম্পত্তি নহয়। কোনোবাই ভবাৰ বা বিচৰাৰ অধিকাৰটো আকৌ আমি নাই বুলি নকওঁ। কিন্তু কিছুমান কথা যথাস্থানত, এতিয়া আজি ধৰক পাৰ্থিত্যৰ কথা, মই আপোনালোকৰ আগত কিবা কৈ লাভ আছে নেকি যে মই নাড্ডা ডাঙৰীয়াৰ লগত এই চিটৰ কথা পাতিছোঁ? এইবিলাক কথাটো তেনেকুৱা কথাটো নহয়। যিটো স্থানত যি কথা ক'ব লাগে তেনে কথা কোৱা উচিত বুলি মই ভাবোঁ। কিন্তু তৃণমূল কৰ্মীসকল আমাৰ কাৰণে সদায় গুৰুত্বপূৰ্ণ আৰু তৃণমূলৰ কৰ্মীসকল